Hello students, মই ৰিহান আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 5 পৰিৱেশৰ পাঠ 8 নাম হ'ল দুৰ্যোগ আৰু আমি এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত মই তোমালোকক আজি দিম সেই ভিডিঅ'টো শেষলৈকে চাই থাকিবা তোমালোকে সৰু ল'ৰা-ছোৱালী হয় সো ডাঙৰ কৰিলে তোমালোকে নোৱাৰিবা মুখস্থ কৰিবলৈ সেইকাৰণে মই যিমান পাৰো সৰুকৈ লিখি আনিছো যাতে তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হোৱা আৰু মুখস্থ কৰিবলৈ তোমালোকৰ ইমান প্ৰবলেম নহয় ঠিক আছে তোমালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাবা কাৰণ ভিডিঅ'টোত মই কৈও দিম তোমালোকক যে পৰীক্ষা তোমালোকৰ কোনবোৰ আহিব কোনবোৰ নাহে কোনবোৰ ইম্পৰ্টেন্ট হয় কোনবোৰ নহয় সো শেষলৈকে চাবা তেতিয়া তোমালোকে গম পাই যাবা কোনবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট আৰু কোনবোৰ নহয় এতিয়া আমি তোমাৰ অনুশীলনীৰ প্ৰশ্নবোৰ চাও ঠিক আছে গতিকে অনুশীলনীৰ 1 নম্বৰ ক প্ৰশ্নটো কৈছে আমাক প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম উল্লেখ কৰা উত্তৰ লিখিবা ভূমিকম্প ঘূৰ্ণীবতাহ বানপানী বা ঘূৰ্ণীবতাহ লিখি তোমালোকে আগ্নেয়গিৰি উদগিৰণ এটো লিখিব পৰা ঠিক আছে বা এই তিনিটা লিখিলেও তোমালোকৰ হৈ যাব নেক্সট খ নম্বৰ কৃত্ৰিম বানপানীত কেনে ধৰণৰ দুৰ্ঘটনা হ'ব পাৰে উত্তৰ লিখিবা কৃত্ৰিম বানপানীত জীৱন হানি সম্পত্তিৰ ক্ষতি ৰোগ ব্যাধি যোগাযোগৰ বন্ধ আদি দৰে দুৰ্ঘটনা হ'ব পাৰে গ নম্বৰ বনজুইৰ সৃষ্টি কেনেকৈ হয় উত্তৰ লিখিবা বজ্ৰপাত উচ্চ তাপমাত্ৰা মানুহৰ অসাৱধানতা আদিৰ ফলত বনজুইৰ সৃষ্টি হয় ঘ নম্বৰ ভূমিস্খলন হোৱাৰ কাৰণবোৰ লিখা উত্তৰ লিখিবা অতিৰিক্ত বৰষুণ ভূমিকম্প বন ধ্বংস অত্যাধিক খনন কাৰ্য আদিৰ ফলত ভূমিস্খলন হ'ব পাৰে ঠিক আছে ভূমিস্খলন মানে বুজি পাইছা ভূমিস্খলন মানে কি হ'ল ভূমিস্খলন মানে পাহাৰৰ এঢলীয়া মাটি খহি পৰা ঠিক আছে তাকে কি বুলি কোৱা হয় ভূমিস্খলন বুলি কোৱা হয় এতিয়া আমি নেক্সট ক অংকৰ লগত খ অংক মিলোৱাখিনি চাও তোমালোকে ইয়াত প্ৰশ্নবোৰ চাব পৰা ইয়াত কি মিলোৱা আছে নাচাবা ঠিক আছে ইয়াত ভুলো থাকিব পাৰে কাৰণ ষ্টুডেণ্টজনে মিলাইছে ন মই ইমান চেক কৰা নাই তোমালোকে প্ৰশ্নটো নি কিতাপত চাবা কিতাপত তোমালোকে মিলাই ল'বা মই তোমালোকক ইয়াত কৰি দিছোঁ চোৱা ভূমিস্খলনটো মিলিব বিস্তৃতভাৱে মাটি বালি শিল আদি খহি পৰে ঠিক আছে ভূমিস্খলনটো লগত মিলিব বিস্তৃতভাৱে মাটি বালি শিল আদি খহি পৰে ষ্টুডেণ্টটোৱে ঠিকই মিলাইছে হয় পিছত খৰাংটো মিলিব জলাশয়বোৰ শুকাই যায় এইটো ঠিকই মিলাইছে এইটো শুদ্ধ বনজুইটো মিলিব হাবিত লগা জুই এইটো শুদ্ধ ভূমিকম্পটো মিলিব পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে এইটো শুদ্ধ বানপানী হ'ব জলাশয়বোৰ পানীৰে উপচি পৰা গোটেইকেইটা শুদ্ধ ষ্টুডেণ্টজনে ঠিকই মিলাইছে ঠিক আছে চ' তোমালোকে ইয়াৰ পৰা চাই মিলাই ল'ব পৰা বা ইয়াতো মই দেখাই দিছোঁ শুদ্ধতৰ লগত শুদ্ধতৰটো মিলাই দিছোঁ তোমালোকে ইয়াৰ পৰাও মিলাই ল'ব পৰা ঠিক আছে এতিয়া 3 নম্বৰখিনি আমি চাম 3 নম্বৰখিনি কি আমাৰ চমুটোকা হয় 3 নম্বৰখিনি আমাৰ চমুটোকা তলত দিয়া দুৰ্যোগবোৰৰ বিষয়ে চমুকৈ লিখা চ' ক নম্বৰ খৰাঙৰ বিষয়ে আমি চমুকৈ লিখিম চোৱা উত্তৰ লিখিবা খৰাং হৈছে দীঘলীয়া সময়লৈকে বৰষুণ নোহোৱা বা পানীৰ তীব্ৰ অভাৱ হোৱা এক দুৰ্যোগ যাৰ ফলত খেতি নষ্ট হয় আৰু খাদ্য পানীৰ সমস্যা হয় ভূমিস্খলন উত্তৰ লিখিবা ভূমিস্খলন হ'ল ঢালু ভূমিৰ মাটি বা শিল খহি পৰা ঢালু ভূমি মানে ঢালযুক্ত ভূমি ঠিক আছে ই অধিক বৰষুণ ভূমিকম্প বা বন ধ্বংসৰ ফলত পথ আৰু ঘৰৰ বাৰীৰ ক্ষতি কৰে মানে এই ভূমিস্খলন কি কাৰণে হয় অধিক বৰষুণৰ কাৰণে হ'ব পাৰে ভূমিকম্পৰ কাৰণে হ'ব পাৰে বা বন ধ্বংসৰ কাৰণে হ'ব পাৰে আৰু ই কি কৰে ঘৰ বাৰী ক্ষতি কৰে ঠিক আছে গতিকে তোমালোকে ভূমিস্খলনটো এনেকৈ লিখি ল'বা ঠিক আছে কি লিখিবা ভূমিস্খলন মানে হ'ল ঢালু ভূমিৰ মাটি বা শিল খহি পৰা ই অধিক বৰষুণ ভূমিকম্প বা বন ধ্বংসৰ ফলত হয় আৰু পথ আৰু ঘৰ বাৰীৰ ক্ষতি কৰে এতিয়া ভূমিকম্পটো এনেকৈ লিখিবা উত্তৰ ভূমিকম্প হৈছে ভূ প্লেটৰ সঞ্চালনৰ ফলত পৃথিৱীৰ উপৰিভাগ কঁপি উঠা এক দুৰ্যোগ ই জীৱন হানি আৰু সম্পত্তিৰ ক্ষতি কৰে ঠিক আছে এইখিনি লিখি ল'বা এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ দি আছোঁ মই ক্লাছ 5 পৰিৱেশৰ সকলোবোৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ তাৰে অলৰেডি মই কিছুমান বনালোঁ আৰু কিছুমান ভৱিষ্যতলৈ বনাম সেয়েহে সেই ভিডিঅ'বোৰৰ লিংক যদি তোমালোকক লাগে সেই ভিডিঅ'বোৰ যদি লাগে তেন্তে তোমালোকে মোৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'বোৰৰ প্লে'লিষ্টৰ লিংক পাই যাবা এতিয়া বহুতে হয়তো নাজানা ডেছক্ৰিপশ্যন কেনেকৈ খোলে চ' ডেছক্ৰিপশ্যন খুলিব মই শিকাই দি আছোঁ চোৱা তোমালোকে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি পেলাই এই মোৰ অপশ্যনটোত ক্লিক কৰিবা মোৰ MORE মোৰ এইটো ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা এটা পেজ খুলি যাব এনেকুৱা পেজ খোলাৰ পিছত আকৌ এই মোৰ অপশ্যনটোত ক্লিক কৰিবা আকৌ এনেকুৱা পেজ খুলি যাব ইয়াত তোমালোকে ডাউনলোড PDF এইটো এটা লিংক পাবা ইয়াত ক্লিক কৰিলে তোমালোকে
ক্লাছ 5 পৰিৱেশৰ যিমানবোৰ চেপ্টাৰ আছে সকলো চেপ্টাৰৰ অনুশীলনীৰ পিডিএফৰ লিংক পাই যাবা ঠিক আছে অনুশীলনীৰ প্ৰশ্নোত্তৰৰ পিডিএফৰ লিংক পাই যাবা পিছত প্লেলিষ্ট লিংক থাকিব ক্লাছ 5 পৰিৱেশৰ হেতুত ক্লিক কৰিলে তোমালোকে ক্লাছ 5 পৰিৱেশৰ যিমানবোৰ ভিডিঅ' বনাইছো মই সকলোবোৰ ভিডিঅ' পাই যাবা পিছত মোৰ এটা এপ লঞ্চ কৰিম বুলি ভাবি আছো মই সেই এপটো যেতিয়া লঞ্চ কৰিম এতিয়ালৈকে লঞ্চ কৰা নাই যেতিয়া কৰিম এট লিংক দি দিম তোমালোকে গৈ ডাউনলোড কৰি ল'ব পাৰিবা আৰু মোৰ হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক এইবোৰৰ লিংক থাকিব গৈ পেলাই ফ'ল' কৰি দিবা ঠিক আছে নতুন যদি কিবা আপডেট দিওঁ মই ইয়াতে তোমালোকৰ সেই লিংকসমূহ শ্বেয়াৰ কৰিম ডেছক্ৰিপশ্যনত গতিকে তোমালোকে ইয়াতে পাই যাবা এতিয়া আহা আকৌ আমি ভিডিঅ' মাজলৈ উভতি আহোঁ যিমান প্ৰমোশ্যন কৰিলোঁ আৰু হয় এতিয়া ভিডিঅ' মাজলৈ উভতি আহোঁ এতিয়া 4 নম্বৰ পাৰ্থক্য লিখা তাৰ আগতে মই কৈ দিওঁ ইম্পৰ্টেণ্ট কি তোমালোকৰ এতিয়া যে 1 নম্বৰখিনি চালা এই গোটেইখিনি ইম্পৰ্টেণ্ট পৰীক্ষাৰ বাবে 2 নম্বৰখিনিও গোটেইখিনি ইম্পৰ্টেণ্ট 3 নম্বৰখিনি চমুটুকাখিনি তোমালোকৰ আহিব পাৰে নাহিব পাৰে 50-50 চান্স আছে ঠিক আছে চ' তোমালোকে চাব পাৰা নাচাব পাৰা বাকী 4 নম্বৰ পাৰ্থক্য লিখাখিনি তোমালোকৰ ইম্পৰ্টেণ্ট আছে আহিব পাৰে এইখিনি পাৰ্থক্য লিখাখিনি খালঠাই পূৰ কৰাখিনি বহুত ইম্পৰ্টেণ্ট দুৰ্যোগ বুলিলে কি বুজা এইটো ইম্পৰ্টেণ্ট ঠিক আছে ইম্পৰ্টেণ্ট নাথাকা ভিতৰত মানে কম ইম্পৰ্টেণ্ট তোমালোকৰ এই 3 নম্বৰটো গতিকে তোমালোকে চাব পাৰা নাচাব পাৰা কিন্তু বাকীবোৰ চাব লাগিবই সেইবোৰ আহিবই ঠিক আছে এতিয়া 4 নম্বৰ পাৰ্থক্য লিখাখিনি চাওঁ যিবোৰ ইম্পৰ্টেণ্ট হয় খৰাং আৰু বানপানী উত্তৰ লিখিবা খৰাং আৰু বানপানীৰ মাজৰ পাৰ্থক্য ইয়াত ৰ এটা বেছিকৈ আহি গৈছে ঠিক আছে গতিকে তোমালোকে এই ৰটো কাটি দিবা পাৰ্থক্যৰ এই ৰটো কাটি দিবা ঠিক আছে এতিয়া লিখিবা খৰাং আৰু বানপানীৰ মাজৰ পাৰ্থক্য 1 নম্বৰ খৰাং হৈছে এনে এক প্ৰাকৃতিক দুৰ্যোগ য'ত পানীৰ অভাৱ হয় আনহাতে বানপানী হৈছে এনে এক প্ৰাকৃতিক দুৰ্যোগ যি অত্যাধিক পানীৰ ফলত হয় 2 নম্বৰ বহুত দিন ধৰি বৰষুণ নহ'লে খৰাং দুৰ্যোগ সৃষ্টি হ'ব পাৰে আনহাতে বহু দিন ধৰি বৰষুণ হৈ থাকিলে বানপানীৰ সৃষ্টি হয় ঠিক আছে এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট দুৰ্যোগ এই দুটাৰ মাজত পাৰ্থক্য লিখিব দিছে উত্তৰ লিখিবা প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট দুৰ্যোগৰ মাজৰ পাৰ্থক্য 1 নম্বৰ প্ৰাকৃতিক দুৰ্যোগ প্ৰাকৃতিক কাৰণৰ ফলত হয় আনহাতে মানৱ সৃষ্ট দুৰ্যোগ মানুহৰ কৰ্মৰ ফলত হয় 2 নম্বৰ ভূমিকম্প হ'ল এটা প্ৰাকৃতিক দুৰ্যোগৰ উদাহৰণ আনহাতে কৃত্ৰিম বানপানী হ'ল এটা মানৱ সৃষ্ট দুৰ্যোগৰ উদাহৰণ এতিয়া আমি 5 নম্বৰ খালঠাই পূৰ কৰাখিনি চাম আহা মই উত্তৰবোৰ ডাইৰেক্ট দি দিছোঁ ঠিক আছে ক নম্বৰ 1950 চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল খালঠাইত কি বহিব ভূমিকম্প খ নম্বৰ বনানীকৰণৰ যোগেদি ভূমিস্খলন ৰোধ কৰিব পাৰি খালঠাইত বহিব ভূমিস্খলন বনানীকৰণ মানে বুজি পাইছা বনানীকৰণ মানে তোমাৰ গছ গছনি ৰোপণ কৰা গ নম্বৰ বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবিত বনজুই লাগে ইয়াত খালঠাইত বহিব বনজুই বাঘজান তৈল খাদৰ বিস্ফোৰণ এটা মানৱ সৃষ্ট দুৰ্ঘটনা ইয়াত খালঠাইত বহিব মানৱ সৃষ্ট এতিয়া লাষ্ট প্ৰশ্ন যেটো ইম্পৰ্টেণ্ট হয় দুৰ্যোগ বুলিলে কি বুজা উত্তৰ লিখিবা দুৰ্যোগ বুলিলে এনে প্ৰাকৃতিক বা মানৱ সৃষ্ট ঘটনা কোৱা হয় যিয়ে মানুহৰ জীৱন পৰিৱেশ আৰু সম্পত্তিৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পেলায় ঠিক আছে এইখিনি সো তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰ মই দি দিলোঁ তোমালোকৰ 6 নম্বৰলৈকে আছিল আৰু কোনবোৰ ইম্পৰ্টেণ্ট হয় সেইবোৰো কৈ দিলোঁ সেয়া ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা আৰু কমেণ্ট এটা কৰি দিবা ভিডিঅ'টো কেনেকুৱা লাগিল আৰু নেক্সট কি চেপ্টাৰ বা কি পাঠৰ ওপৰত ভিডিঅ' লাগে এতিয়া মই তোমালোকক কৈ দিওঁ যে মই ইয়াৰ পিছৰ ভিডিঅ'ত পাঠ 9 পৰিৱেশ প্ৰদূষণ এই পাঠটোৰ ভিডিঅ' বনাম এই পাঠটোৰ প্ৰশ্নোত্তৰ দিম সেয়ে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবা ঠিক আছে আজিলৈ এইখিনিতে সামৰণি মাৰোঁ বাই বাই